Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত এটা ইম্পৰ্টেণ্ট নিউজ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই নিউজটো আহিছে ইণ্ডিয়া টুডে গ্ৰুপৰ পৰা আৰু ইণ্ডিয়া টুডে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াৰে পৰা সিটেট কম্পালসৰি হ'ব ক্লাছ 9 ৰ পৰা 12 লৈকেও। ইয়াৰ আগলৈকে আমাৰ সিটেটটো অনুষ্ঠিত হৈছিল পেপাৰ 1 আৰু পেপাৰ 2 হিচাপত ক্লাছ 1 ৰ পৰা 5 আৰু ক্লাছ 6 ৰ পৰা 8 লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুটা ক্যাটাগৰীত হৈছিল আৰু এতিয়া পৰা যেটো আমাৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী সেকশন তাৰ কাৰণে অনুষ্ঠিত হ'ব আৰু এটো আমাৰ যিসকল মাস্টাৰ ডিগ্ৰী কৰা বিএড কৰা ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল অপৰচুনিটি হ'ব। তাৰ পিছত ইয়াত কি লিখা আছে নিউজটো আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত। ইয়াত লিখা আছে দা সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট ইজ লাইকলি টু বি মেড এ ম্যান্ডেটৰি কোৱালিফিকেশন ফৰ individuals aiming to teach class 9 to 12 যিসকলে 9 আৰু 12 ৰ ভিতৰত ক্লাছ 9 আৰু 12 লৈকে টিচাৰ হ'ব বিচাৰে তেওঁলোকৰ কাৰণেও সিটেটো ম্যান্ডেটৰি কোৱালিফিকেশন হ'ব। আৰু এই সম্পৰ্কত সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন CBSE in coordination with National Council for Teacher Education is reportedly working on introducing new guideline to implement this significant shift in teacher eligibility requirement। আৰু এই সম্পৰ্কে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন CBSE আৰু NCT কাম কৰি আছে আৰু খুব সোনকালে হয়তো এখন নতুন গাইডলাইন আহিব যাৰ জৰিয়তে এই যেটো আমাৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী সেকশনৰ ক্লাছ 9 to 12 ৰ যি সিটেটৰ কথা কোৱা হৈছে তাৰ কমপ্লিট আইডিয়া এটা আমি গম পাম। আৰু দিস ডেভেলপমেন্ট align the broader objectives of National Policy of Education আৰু NEP 2020 ৰ মতে এই কামখিনি কৰি থকা হৈছে। তাৰ পিছত ইতিমধ্যে বৰ্তমান আমি সিটেট দুখন পেপাৰত দিয়া যায়। এখন পেপাৰ 1 ত আছে যিসকলে ক্লাছ 1 ৰ পৰা 5 লৈ টিচাৰ হ'ব বিচাৰে আৰু পেপাৰ 2 যিসকলে 6 ৰ পৰা 8 লৈকে টিচাৰ হ'ব বিচাৰে। গতিকে আৰু এটা পইণ্ট লিখিছে যে however for teaching class 9 to 12 the existing qualification criteria include a BEd degree along with postgraduate degree in the relevant subject। যে 9 to 12 ৰ টিচাৰ হোৱাৰ কাৰণে BEd ডিগ্ৰী লাগিব তাৰ লগতে এটা postgraduate ডিগ্ৰীও লাগিব। গতিকে there is no requirement as of now for CTET certification at the senior secondary level। বৰ্তমান senior secondary বা secondary levelত CTET নালাগে কিন্তু in future এটো এই ৰিপৰ্টটোৰ মতে আৰু এই ৰিপৰ্টটো আমি ইগনোৰ কৰিব পৰা ৰিপৰ্ট নহয়। ইণ্ডিয়া টুডে এটা ফেমাস নিউজ এজেন্সি হয় তো তাৰে পৰা ওলাইছে গতিকে নিশ্চয় ইয়াৰ ভ্যালিডিটি আছে। According to the reports NCT is in the process of drafting the new guideline that would extend scope of CTET to cover secondary and higher secondary school teachers। গতিকে NCT এ ড্ৰাফট যেটো গাইডলাইন আছে সেই গাইডলাইনটো প্ৰিপেয়াৰ কৰি থকা বুলি প্ৰকাশ পাইছে আৰু খুব সোনকালে হয়তো ৰিলিজ কৰিব। The draft regulation are being formulated in consultation with CBSE with conducts the CTET। আৰু NCT আৰু CBSE মিলি পেলাই এই কামটো কৰি আছে যেহেতু CBSE এ CTET পাতি আছে এতিয়ালৈকে। তাৰ পিছত আৰু এই যেটো ব্যৱস্থা সিটেটৰ জৰিয়তে গোটেই যেতিয়া ক্লাছ 1 ৰ পৰা একদম 12 লৈকে সিটেটটো থাকিব তেতিয়া এটা ইউনিফৰ্ম ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ ৰিক্ৰুটমেন্ট এক্ৰছ স্কুল এণ্ড ইমপ্ৰুভ ওভাৰঅল কোৱালিটি অফ এডুকেশ্যন এট সেকেন্ডাৰী লেভেল বুলি প্ৰকাশ পাইছে। অৰ্থাৎ এটা ষ্টেণ্ডাৰ্ড এটা সেট কৰা হ'ব আৰু যেটো ওভাৰঅল কোৱালিটি এটো এটা মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে আমাৰ যিসকলে সিটেট দিম বুলি ভাবি আছিল বা যিসকলে এবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এটা সুযোগ আহিব আৰু তেওঁলোকেও এই যেটো হাই স্কুল বা হাই সেকেন্ডাৰী লেভেলৰ যে সিটেট হ'ব সেই সিটেটটো ক্লিয়াৰ কৰি পেলাই তেওঁলোকেও আমাৰ হাই সেকেন্ডাৰী লেভেলৰ বা হাই স্কুল লেভেলৰ টিচাৰ হ'ব পাৰিব। আৰু মোস্ট প্ৰবাবলি যদি ষ্টেট লেভেলত যদি সেন্ট্ৰেল লেভেলত এই ব্যৱস্থা হৈ যায় তেতিয়াহলে খুব সম্ভৱ আমাৰ ইয়াতো এই সিটেটৰ জৰিয়তে ইন ফিউচাৰ এপইন্টমেন্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।